গুড মৰ্নিং গাইজ। আজি ৰাতিপুৱা শুই উঠি দেখিলোঁ আকৌ দবা পিটা বৰষুণ দি আছে। আনফালে আকৌ আমাৰ শ্যামলী আৰু লুচিয়েও বৰষুণৰ পুৰা ধুনীয়া উপভোগ লৈ আছে। আজি যিহেতু বৰষুণ, মনতে ভাবিলোঁ আজি হোৱাৰহে কথা। A few minutes later. অলপ পাছত মায়ে ময়ো ভাতকেইটা খাই ধুনীয়াকৈ বৰষুণৰ উপভোগ ল'লোঁ। ভাত মানে আকৌ পঁইতা ভাতহে খালোঁ দেই ৰাইজ। অলপ পাছতে আকৌ আমাৰ বিকাশ মাও আহিলে। বিকাশ মা মানে আমাৰ মামা। মায়েও আকৌ মামা আহিছে বুলি ধুনীয়াকৈ তামোলখনকে কাটিব ল'লে। আৰু এটা কথা, যোৱাকালি আকৌ আমাৰ ভিনদেউ মাকো আহিছিল। কালি মানে শুই আছিলোঁ, সেইবাবে ভিডিঅ' কৰা নহ'লে। ধুনীয়াকৈ গোটেইখিনি আগফালে বহি বৰষুণৰ উপভোগ কৰি আড্ডা মাৰিবলৈ ল'লোঁ। কথাৰ মাজতে আকৌ বিকাশ মাৰ বিয়াৰ কথা ওলালে। এইবাৰ ভাদ মাহত হেনো বিকাশ মায়ে বিয়া পাতিব। এই 45 বছৰ বয়সত কোনেনো বিয়া পাতে বুলি আমি সকলোৱে হাঁহিবলৈ ধৰিলোঁ। ময়ো সুধিলোঁ মামীৰ বয়স কিমান? বিকাশ মায়ে ক'লে হেনো 25 বছৰ। মই বোলো হে ৰাম। তাৰ পাছত আকৌ লাহেকৈ ওলালেহি আমাৰ ৰক্তিম মানে সেই পুৰণা ভিডিঅ'টো আপোনালোকে চাই ল'ব, আছামিজ ছুপাৰ হিৰো। ইয়াক আমি মৰমতে আছামিজ ছুপাৰ হিৰো বুলি কওঁ। ই হেনো যেনে তেনে চুচুৰি বাগৰি 7ৰ পৰা 8লৈ পালেগৈ। সেয়েহে আজি তাক চাহ কাপকে খোৱালোঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ দেই ৰাইজ। এই গেলা বৰষুণত কোনেনো ভিডিঅ' বনাব।